এইখন আসলতে এখন হাস্য ব্যংগৰ কিতাপ। এইখন সামাজিক ব্যংগ মোৰ নিজৰ জীৱনৰ সৈতে জড়িত বিভিন্ন ঘটনাৱলীক অকণমান অলংকাৰ পিন্ধাই পেলাই এখন সামাজিক ব্যংগৰ কিতাপ হিচাপে মই উন্মোচন কৰিবলৈ ওলাইছোঁ আজি। হয়, আজি এইকাৰণে ব্যতিক্ৰম কৰিছোঁ যে এইখন মই ভাবিলোঁ যে এনেই আনুষ্ঠানিক অনুষ্ঠানবিলাক হৈয়ে থাকে, কিন্তু হাস্য ব্যংগৰ তেনেকুৱা অনুষ্ঠান সাধাৰণতে নহয়। আমি আজিকালি হাঁহিবলৈ পাহৰি গৈছোঁ। হাঁহিটো যে জীৱনৰ কাৰণে কিমান এটা মূল্যৱান বস্তু, সেই কথাটো আচলতে আমি সকলোৱে অনুভৱ কৰোঁ, কিন্তু কিবা কাৰণত পৰিৱেশ হয়তো নাপাওঁ। গতিকে আজি এটা এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰিব ওলাইছোঁ, য'ত নেকি অসমৰ হাস্য ব্যংগৰ সৈতে জড়িত বিভিন্ন লোক, বিভিন্ন ব্যক্তি আহি ইয়াত জমা হৈছে। তেওঁলোকে হাস্য ব্যংগৰ বিভিন্ন অনুষ্ঠান, তেওঁলোকৰ জীৱনৰ সৈতে জড়িত এইবিলাক হাস্য ব্যংগবিলাক প্ৰত্যেকটো অনুষ্ঠানে আচলতে প্ৰত্যেকটো হেৰিয়ে তেওঁলোকৰ নিজৰ জীৱনৰ লগতে জড়িত থাকে। তেনেকুৱা ধৰণৰ লোকসকলে আহি আমাক আঘোণ মাহৰ আজি শেষ দিনটোত এটা আনন্দ দিবলৈ পৰিৱেশ এটা সৃষ্টি কৰিছোঁ, তাকেই কামনা। প্ৰথম কথা হৈছে কি যে এখন ব্যংগাত্মক কিতাপ, কিন্তু ব্যংগাত্মক হ'লে তাৰ মাজত এটা সামাজিক সুৰ এটা জড়িত আছে। মই আশা কৰিম কিতাপখন পঢ়িলে ইয়াৰ মাজত আমাৰ সামাজিক যিখিনি কিছুমান কথা জড়িত আছে, সেইবিলাক কথাৰো কিছু আভাস পাব। দ্বিতীয়তে অনুভৱ কৰিম যে বিভিন্ন স্তৰৰ বিভিন্ন ধৰণৰ কিতাপৰ প্ৰয়োজন আছে আমাৰ। অকল চিৰিয়াছ কিতাপেই নহয়, সাধাৰণতে মানুহ পঢ়ি ভাল পোৱা কিতাপৰো প্ৰয়োজন আছে। আৰু আশা কৰিম যে প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে অকল ধ্ৰুপদী সাহিত্যক লৈ গৌৰৱ কৰিলে নহ'ব। ধ্ৰুপদী সাহিত্যক জীয়াই ৰাখিব লাগিলে কিন্তু আমি কিতাপ পঢ়িবই লাগিব। আৰু কিতাপ পঢ়াৰ যিটো আন্দোলন, সেই আন্দোলন প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ নিজৰ অন্তৰৰ পৰা আনিব লাগিব। এয়া কোনো ধৰণৰ আনুষ্ঠানিক অনুষ্ঠানৰ দ্বাৰা সম্ভৱ নহয়। অন্তৰৰ পৰা যেতিয়া আহিব, তেতিয়া মানুহ কিতাপ পঢ়িব। অন্যান্য অবাবত কৰা ধন যিখিনি খৰচ কৰে, তাতকৈ যদি অকণমানো যদি খৰচ এইখিনি বিশেষভাৱে সংৰক্ষিত কৰি ৰাখে, তেতিয়াহ'লে কিতাপ পঢ়িলে অন্ততঃ জাতিটো বেছি ধৰণে আৰু সুৰক্ষিত হ'ব। মই আকৌ বাৰে বাৰে কৈছোঁ সুৰক্ষিত হ'ব। নহ'লে যদি সুৰক্ষিত নহয়, যদি অকল ধ্ৰুপদী সাহিত্যক লৈ গৌৰৱ কৰি থাকোঁ আমি, তেতিয়াহ'লে কিন্তু জাতিটো আগুৱাব নোৱাৰিব। এটা প্ৰশ্ন আছে, ডিজিটেল মাধ্যমে কিতাপ পঢ়াৰ মাদকতা ক'ৰবাত হেৰাই পেলাইছে। যদি আমি অতীতত চাওঁ 5 বছৰ আগত নিশ্চয় কিতাপ পঢ়াৰ যিটো মাদকতা, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এই বিষয়টো কিন্তু চৰ্চা হৈছে। হয়, সেয়াটো নিশ্চয়কৈ হয়। যেতিয়াৰ পৰাই ডিজিটেল মাধ্যম আহিছে, তেতিয়াৰ পৰাই আমাৰ কিতাপ পঢ়াৰ যিটো মানসিকতা, সেই মানসিকতা বহুতখিনি হেৰাই গৈছে। কিন্তু তাৰ মাজতো মই অনুভৱ কৰোঁ যে ভাল ভাল কিতাপৰ আদৰ কিন্তু এতিয়াও আছে। আৰু সেই আদৰ থকাৰ কাৰণে যেতিয়া গ্ৰন্থমেলা একোখন হয়, প্ৰত্যেক ঠাইত, অসমৰ বিভিন্ন ঠাইত যেতিয়া গ্ৰন্থমেলা হয়, পঢ়া লোকসকল কিন্তু উবুৰি খাই পৰে। তাৰ মাজত আৰু এটা ভাল কথা মই মন কৰিছোঁ যে আমাৰ যিসকল যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালী, তেওঁলোকে কিন্তু আজিৰ তাৰিখত যেতিয়া যিকোনো গ্ৰন্থমেলা যদি যায়, দেখিব যে যুৱ প্ৰজন্মৰ লোকসকলে কিন্তু কিতাপখিনি কিনিছে, পঢ়িছে। গতিকে তেওঁলোককো ধন্যবাদ জনাইছোঁ। হয়, যোৱা 10 বছৰ 15 বছৰ বা ডিজিটেল মাধ্যম অহাৰ আগতে যি ধৰণে আছিলে তাতকৈ হোৱা নাই, কিন্তু সেয়া হ'লেও আমাৰ জনসংখ্যা বাঢ়িছে। জনসংখ্যা বঢ়াৰ পিছত মানুহ পঢ়িছে, আৰু পঢ়ি আমাৰ সাহিত্যক যথেষ্টখিনি উপকৃত কৰিছে।